বেছি কৰি দেখুৱাইছা গাখীৰ যে খালা এই সাইডত হেকন লাগিয়ে গম পায়ে যাব মানুহে যে হস্পিটেলত থাকিও মোৰ ভিডিঅ' চাই কৃতজ্ঞতাৰ ভাষা নাই সেই সকলৰ কাৰণে ৰবা ৰবা আমলখি এটা খাই থৈ যাওঁ ভাত ভাত জলপান খালো তোমাৰ ভালনে কিমান ভাল ইমান ভাল মাক মাতাচোন পুনৰবাৰ স্বাগতম আপোনালোকক ৰশ্মি কোঁৱৰৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ মৰাণৰ কোনখিনিত বৰ ভাল লাগিলে লগ পাই আৰু চিনি যে পালা হেলমেটটো পিন্ধি আছিলো কেনেকে যে চিনি পালা থেংক ইউ বৰ ভাল লাগিলে দেই ঘৰত এতিয়া মই থকা হলে তোমালোকক সোমাই যাবই ক'লোহেঁতেন ঠিক আছে হ'ব যোৱা ভালে থাকিবা আমাৰ এওঁ গা পা ধুই পেলাই ৰুমত এইমাত্ৰ সোমাইছিলে কিন্তু সৌভাগ্য বুলিয়ে কৈছোঁ বাৰু ভৰ দুপৰীয়া অতিথি বোলে সাক্ষাৎ দামোদৰ ন আলহী অতিথি আহিলে ভাল পাওঁ কিন্তু কেতিয়াবা কি হয় একদম সৌভাগ্যটো আমাৰ নহয় এতিয়া আমাৰ শিৱসাগৰত সোনকালে স্কুল হৈ আছে সেইকাৰণে 7:30টাৰ পৰা স্কুল আমি 12:30টাত ছুটি কৰোঁ নহ'লে কিন্তু এনেকুৱা সময়ত সোমালে লগ নাপাব বজাৰ কৰিবলৈ গৈছিলোঁ তেতিয়া লগ পোৱা গৰাকীও মোৰ ছাবস্ক্ৰাইবাৰ হয় তেখেতৰ ঘৰ মৰাণত কেনেকৈ যে চিনি পালে মই হেলমেটটো পিন্ধি আহিছিলোঁ পাই তথাপিও যে আপোন বুলি ভবা মানুহবোৰে এনেকৈ চিনি পায় আৰু এওঁলোক হৈছে লখিমপুৰৰ তেওঁলোকেও আমাৰ ঘৰটো ভিডিঅ'ত দেখুৱাই থকাৰ কাৰণে চিনি পায় অগ্নিনাভ মন্দিৰলৈ গৈছিলে ঘূৰি আহোঁতে আমাক চাই যাম বুলিয়ে সোমালে তাৰমানে ঘৰটো চাই তেনেকৈ ঘৰখন খুব চাই তাৰপৰা এইডোখৰ ৰখাই দিছে আহিলে বহুত অতিথি তেনেকে খুৱাইছো মই দেখো একদম মানে সোমাই নাই বেছিভাগ অগ্নিনাভ মন্দিৰৰ পৰা অহা ৰাস্তাটোৱেদি যায় যে তেনেকে আহি সোমাই আকৌ আৰু মই যেতিয়াই অগ্নিনাভ মন্দিৰৰ পৰা অহা ভিডিঅ'খিনি কৰোঁ তেতিয়াই মই এটা কথা কওঁ গতিকে আজিও মই নোকোৱাকৈ নাথাকোঁ যে মোক মানে এনেকৈ সুধি দিয়ে যে অগ্নিনাভ মন্দিৰলৈ গ'লে আপোনালোকৰ ঘৰটো পাই যায় নেকি তো মই আজিও আপোনালোকক আকৌ এবাৰ কৈ দিওঁ ভিডিঅ'টোৰ জৰিয়তে যে এইটো চাইডৰ পৰা মানে ধৰক তিনিচুকীয়া ডিব্ৰুগড় মৰাণ এনেকুৱাকৈ যদি আহে বা লখিমপুৰ যিটো মানে ডিব্ৰুগড় ফালৰ পৰা আহিব তেতিয়া আমাৰ ঘৰটো পাৰ হৈ যাব কিন্তু যোৰহাটৰ ফালৰ পৰা অহাখিনি আমাৰ ঘৰ গৰুমুখল নাপায় আমাৰ ছোৱালীটা গাড়ীত বহি পাই মোক ইমান গালি পাৰিছে তুমি এনে ভিতৰৰ ফালে চাগে মই কেতিয়াও ভিতৰৰ ফালে নহয় মোৰ ভিডিঅ' চাই থাকোঁ একদম ৰাস্তাৰ কাষতে বুলি কয় ৰাস্তাৰ কাষতে গ'ল আলহী লখিমপুৰৰ আপোনালোকক কোৱা নাছিলোঁ এতিয়া ক'ৰবাত কৈ দিলোঁ কোনোদিনে আগতে নেদেখাকে কেনেকে ঘৰ মানে ভিডিঅ'ত দেখি কেনেকে চিনি পাই সোমাই দিছে এই ৰাস্তাটো আগতে ইমান ওখ নাছিলে এতিয়া মানে ওখ হৈ আমাৰ এইডোখৰ চাপৰ নিচিনা দেখা হ'ল এইডোখৰ আমাৰ বকতা বৈৰাগীবৰ মোৰ স্কুল আছে আপোনাৰ এইফালে এই তিনিআলিত এই তিনিআলিটো যে পাৰ হৈ আহিছে সোমাই নাযায় একদম ৰাস্তাৰ কাষতে ভাল হ'ব নালাগে ওলাব দিয়া মন্দিৰৰ পৰা আহিলা এইবিলাকে মৰম তেওঁলোককনো মই কি দিছো নিস্বাৰ্থ ভাল পোৱা বুলি কওঁ যে চাওকচোন লখিমপুৰৰ পৰা এই ৰাস্তাটোত গৈছে বুলিয়ে মোৰ ঘৰটো চিনি পাই তেওঁলোকে সোমাই গৈছে বহুত দিনৰ মূৰত আজি আকৌ দৈ পালো দেই খাবলৈ লৈছো মুড়িৰ লগত কিন্তু চিৰাৰ লগত খাই বা কোমল চাউলৰ লগত বেছি ভাল লাগে লাগিলে কি হ'ব এতিয়া চিৰা নাই এওঁ কৈছিলে আনাগৈচোন যাবলৈও ললো তাৰপিছতে ভাবিলোঁ গাখীৰ থকা সময়তহে জলপানৰ মূল্যটো আছে তাৰপিছতে আকৌ এখন এনেই থাকি যাব অকণমানটো আনিব নোৱাৰি ন কিমান আঠা দৈছ কি ধুনীয়া দৈ আমাৰ মুনু চেংনাং সোণটো শুই আছে উঠিলে খাব নহ'লে আৰু শুই থকা শিয়ালে বোলে হাঁহ ধৰিব নোৱাৰে হ'বগৈ দিয়া এতিয়া হাঁহ পাই আছে নি বাৰু নাই থকা দৈ খুলি দিয়াৰ পাছত আকৌ যদি থৈ দিয়া হয় নহয় টেঙা টেঙা হৈ যায় সেইকাৰণে খুলিলে বুলিলে সেইদিনাখনে খাই পেলাব লাগে কোৱা আকৌ কি কৈছিলা খুচুৰা পইচা গাখীৰ যে খালা এই চাইডত সেইকণ লাগিয়ে গম পায়ে যাব মানুহে হে ইফালেও আছে নেকি আমাৰ এওঁ যে এনেকুৱা সৰু সুৰা কিছুমান কাম আগৰ পৰা কৰি দিয়ে আগতে যে মই স্কুললৈ যাওঁতে মুনু অহা আগৰ কথা অকলে অকলে চব কৰিব লগা হয় যে তেতিয়া এওঁ একদম বাচন ধোৱা বা কিমান যে কাম কৰি দিয়ে এতিয়া যেনিবা বাচন বৰ্তন ধোৱাবোৰ নকৰে ইমান
কিন্তু এনেকুৱা সৰু সুৰা কিছুমান কাম কৰে। এইখিনিয়ে সোণটো মুনো আৰু চেং নাঙলে ৰাখি দিলো। ঘৰখননো কি আৰু ন, সকলোৱে মিলা প্ৰীতিৰে বুজা পৰাৰে কৰিব লাগে। এইটো মোৰ কাম, সেইটো আমুকৰ কাম, বা এইটো মতা মানুহৰহে, এইটো মাইকী মানুহৰহে, এনেকৈ হ'লে মানে কিন্তু সেইখন ঘৰত চাবচোন একদম মানে কোনো ধৰণৰ কামৰো ঠান ঠিক নালাগে, মাইকী মানুহো আজৰি নাপায়, আৰু মানে কিবা এটা মানে বেলেগ কিবা এটা ৰৈ যোৱাৰ নিচিনা হৈ যায়। যেতিয়া আমি দুয়োজনে প্ৰথম জীৱনটো আৰম্ভ কৰিছিলোঁ, যুগ্ম জীৱনৰ পাতনি মেলিছিলোঁ, তাৰ পাছতো আপোনালোকক কৈছোৱে যে বহুত অভাৱ অনাটনৰ মাজেৰে আমি দিনবোৰ পাৰ কৰিছিলোঁ, তথাপিও হাৰ মানি দিয়া নাছিলোঁ। তাৰ পাছত ঈশ্বৰে যেনিবা চকু মেলি চালে। সেই কষ্টখিনি যেতিয়া মনত পৰে, তেতিয়া সেই মানুহখিনিলে মোৰ এতিয়াও হাঁহি উঠে, আৰু তেওঁলোককহে মোৰ পুতৌ কৰিবলৈ মন যায়। যেতিয়া মই কলেজলৈ যাওঁ, সোণটো যেতিয়া একদম সৰু হৈ আছিলে, তাক ঘৰত থৈ যাওঁ, খৰধৰকৈ যাব লাগে, আহিব লাগে, পঢ়িব লাগে, এখেতে যদি দুই এটা কাম কৰি দিয়ে, তেতিয়া বহুত মানুহে কৈছিলে বোলে তিৰোতা হেৰুৱা, মাইকীৰ তলতীয়া, সেইবোৰ এফালে সোমোৱাই এফালে উলিয়াই দিলোঁ। এতিয়াও কৈছোঁ, আপোনালোকক যদি কোনোবাই তেনেকৈ কয়, সংসাৰখন আপোনালোকৰ, প্ৰত্যেকেই নিজেহে গম পাব নিজৰ জীৱনত নিজৰ স্বামীজনৰ কিমান অৰিহণা, কিমান বৰঙণি থাকিলে মানুহে ইমানখিনি কৰিব পাৰে। গতিকে আনৰ কথাত যদি কাণ দিলোহেঁতেন, আমিও আজি সেইখিনিতে ৰৈ গলোহেঁতেন। গতিকে আপোনালোকক এইকাৰণেহে কথাখিনি ক'লো যে আনৰ কথাত কেতিয়াও মন নিদিব, আৰু বিভিন্ন ধৰণৰ মানুহ লগ পাবই। আপোনাৰ ঘৰখন কেনেকৈ চলিছে আপুনি জানিব, আপোনাৰ পৰিয়ালটো আপুনি কেনেকৈ চলাই নিছে, কিখিনি আপোনালোকে নিয়ম কানুনৰ মাজত চলিছে, সেইখিনি আপোনালোকে জানিব। ইয়াততো বেলেগে জানিব লগা কোনো প্ৰয়োজনো নাই, আৰু মই ভাবোঁ বেলেগে ইমান মূৰ ঘমাই থকাৰো কোনো প্ৰয়োজন নাই। কালি পৰহি যেন লাগি আছিলে, কিন্তু চাওঁতে চাওঁতে এবছৰ হ'লহি ডাঙৰ নন্দাৰ মানুহজন ঢুকুৱা। ইহঁতৰ ঘৰত আছে কালিলৈ বছৰেকীয়া। কিন্তু এনেকুৱা হ'ল যে আমাৰ সমাজত কিছুমান যে নীতি নিয়ম থাকে, জন্ম মৃত্যুৰ কিছুমান অখোজ থাকে। আমাৰ পৰিয়ালত নতুন এটি নৱজাতক আহিলে, গতিকে আমি এতিয়া সিহঁতৰ যিখিনি কৰ্ম কৰিব, সেই কৰ্ম কৰা দিনটোত আমি তালৈ যাব নাপায়। কিন্তু এতিয়া আজি আমি এখেতে মই ওলাইছোঁ, অকণমান খা খবৰ কৰি আহোঁ, কেনেকৈ কি কৰিছে, আৰু মানুহজন নথকা সময়ত কেনেকুৱা হয় আৰু জানিছে আপোনালোকে। যেতিয়া মানুহজন থাকে, প্ৰতিটো সময়তে যিকোনো ঘৰত কিবা এটা পাতিলে চব উৎসৱ মুখৰ নিচিনা লাগে। কিন্তু এতিয়াতো বছৰেকীয়া, এটা বছৰ এনেকৈ পাৰ হৈ গুচি গ'ল। তো আমি এতিয়া ওলাইছোঁ, গৈ থাকোঁ। ৰ'বা ৰ'বা, আমলখি এটা খাই থৈ যাওঁ, ৰ'বা। উঠিলে নে কি অকণমানি? অঁ নাই উঠা বোলে। হয় নি, বাইদেউ চিঞৰি আছে সেইফালৰ পৰা, বৰমাই চিঞৰি আছে উঠিলে নি বুলি। আমি পেহী ঘৰ পৰা আহোঁগৈ। অঁ নহয়, কাইলৈ আমাৰ অসুখ লাগিলে নহয়, কাইলৈ যাব নোৱাৰিম। অসুখ মানে হেৰি পৰিয়ালৰ মানুহ হেৰি হ'ল, কি কয়, পৰিয়ালৰ কেঁচুৱা জন্ম হ'ল। দৈ থৈ আহিছোঁ চৌকেশ্বত। মই ভাইটিক কৈ থৈ আহিছিলোঁ, সি ক'বলৈ পাহৰিবও পাৰে। তোমালোকলৈকে আছে অকল, খাবা, বৰ ধুনীয়া দৈ। চাউণ্ড এটা বাজি আহিছে, পিছফালে চিট বেল্ট এখাই আছে। এতিয়া কোনডালে সিহঁতৰ ঘৰৰ গাড়ীখন সোমাই আছে চাগে, ন কোনোবা এডাল খোল খাই আছে। নমৰাকৈ আহি পেলাই ইয়াৰ পালোহি, এওঁ বিচাৰি ফুৰিছে কোনডাল খোল খাই আছিলে। আমি ডাঙৰ ভণ্টিৰ ঘৰৰ পৰা ঘূৰি আহিলোঁ, আৰু আয়োজনবোৰ চব সম্পূৰ্ণ হ'লগৈ। আৰু ঘৰ আহি পালোহি, আৰু এইফালে আমাৰ কুকাৰৰ মাত শুনিছোঁ। অঁ মানুহ নাই দেখোন, আইজনী ক'ত? এয়া ছুটি মেলি। অ' কৃষ্ণ কৃষ্ণ, মই ডিষ্টাৰ্ব নাই কৰা দেই, মই ডিষ্টাৰ্ব নাই কৰা। পঢ়িছা? পঢ়িছা? এনেই কৈছোঁ দেই, কিতাপ মানুহৰ এনেকুৱা লগৰী, আপোনাক মানুহে ঠগিব পাৰে, কিন্তু কিতাপৰ জ্ঞানে কেতিয়াও নঠগে। গতিকে চাকৰি বাকৰি বুলিয়ে নহয়, এনেও কিতাপ পত্ৰ পঢ়িবই লাগে। ভাল লাগিলে আজি দেখি মোনে কিতাপ পঢ়ি আছিলে। আৰু খালি এফালে বদমাছ ছোৱালী এজনী আছে, যিজনী ছোৱালীয়ে মোক আজি গুৰুত্ব দিয়া নাই। কোৱা হামি আহিছা যে, হাই কোৱা, দেখিলা? শুনো নাই কোৱা নহয় হাই আজি। এতিয়া কৈছা, এতিয়া কৈ দিয়া। ওচৰলৈ আহিলে কিন্তু নেদেখে সোণটো, অকণমান দূৰলৈ যাব লাগে। মই বেগ কলে যাবলৈ আৰু জেগাই নাই। অঁ সেইখিনিতহে চাওঁ এইফালে। হাই, বেছি কৰি দেখুৱাইছা। আজি দেউতা ঘৰত আছে কাৰণেহে, আনদিনে কোনে লয়, কোনে খুৱায়? টিম বোলে, কেনেকে কেনেকে? সৰু ল'ৰা ছোৱালীয়ে পিটিম বুলি কোৱা, সৰু ল'ৰা ছোৱালীয়ে মাৰিম বুলি কোৱা। কি কি দৈ খাইছিলা?
সেইবিলাক বহুতে ক'ব বেয়া কথা বুলি, হয়ো বেয়া কথা, কিন্তু এটা সময়ত সিহঁতি নিজে এৰি দিব। এতিয়া শুনিবলৈ ভাল লাগে যে সেইকাৰণে কৈ থাকোঁ। দৈ খালা? শুনটো নাই খোৱা? নেখালে কিন্তু তুমি বহুত মিছ কৰিবা, বহুত ধুনীয়া দৈ। এই কেলে এনেকুৱা কৰি থাকে বাৰু? মই অকণমান ল'ম আহা। আজি ল'বলৈকে পোৱা নাই আৰু মই ক'ত নিদিওঁ মই, তুমি মোৰ ওচৰলৈ আহিলেহে দিম আহা। কিমান স্বাৰ্থপৰ দেখিলে? এতিয়াই জনা হ'ল কিমান স্বাৰ্থপৰ। অকণমান থাকা মোৰ ওচৰত। এইফালে কোৱাচোন, এতিয়া কোৱা ভালনে? এনেকে কোৱা, শুন কোৱা। মামাম খালেনে? মামাম, আমি কথা পাতি লওঁ আকৌ। মামাম কোৱা, মামাম কোৱা, মামাম, মামাম কোৱাচোন। মামাম খালে? আইতা স্কুল স্কুল গৈছিলে? এতিয়া সৰু আইতা ডাঙৰ আইতা ঘৰলে? ডাঙৰ আইতা ঘৰলে? ঘৰলে গৈছিলে? গৈছিলে। দৌদৌ কোৱা এতিয়া, দৌদৌ কোৱাচোন। অ' দৌদৌ কোৱাচোন, ক'ত গৈছিলা? ক'ত ক'ত গৈছিলা? আমি আইতাহঁতৰ ঘৰলৈ গৈছিলোঁ। সেইটো টানি থাকিবা। কথা ক'বলৈ শিকিছে। এই পোহৰটো পঢ়াত কমকি আছে। আমি ভিডিঅ' একো কৰা নাই দেই, খালি অকল এনে চাইছোহে। আৰু ৰাইজে কিমান পঢ়িছে, পঢ়িছে দেই, পঢ়িছে পঢ়িছে। এখন মোৰ, এখন মই ল'লো, এখন তুমি লোৱা। ব'লা নমো কওঁগে ব'লা। কৃষ্ণ আমাক ভাল মানুহ কৰিবা দেই প্ৰভু, আমাক সদায় ভালে কুশলে ৰাখিবা দেই, বেয়া পথৰ পৰা আঁতৰাই ৰাখিবা, ভাল কথা কোৱাবা, সদায় ভাল পথত ৰাখিবা। ভিডিঅ'টো সামৰো বুলি ভাবিছো, আপোনালোকক একো ক'বলৈকে পোৱা নাই। নাই কোৱা, নাই কোৱা, নাই কোৱা। অ'কে অ'কে, নাই কোৱা। এতিয়া কৈ দিয়া, বাই বাই কৈ দিয়া। নকওঁ আজি একো নকওঁ দেই, মৰম দিব, সদায় মৰম দিয়াৰ দৰে, আৰু আমাৰ চেংনাঙক আশীৰ্বাদ কৰিব। ভাত খালা নাই আগে কৈ লোৱা। দেখিছে নহয়, এইবোৰ দেখিছে, দেখিছে নহয়, কি ক'ম দেখিছে ন? কৈ লোৱা তুমি, বাই বাই কৈ লোৱা ভালকে। আপোনালোকৰ ভালনে? আমি ভাত খালো। আৰু কি দেখিছিলা তুমি মোবাইলত? কি দেখিছিলা? ডাঙৰকে কোৱাচোন, কি দেখিছিলা? সাপ দেখিছিলে বোলে। বাই বাই কৈ দিয়া এতিয়া, চব ভালে কুশলে থাকিব দেই। চুমু এটা দি দিয়া, চুমু এটা দি দিয়া, চুমু এটা দি দিয়া। দাদা বোলে তুমি চুমু এটাকে দি লোৱা। মাল বিচাৰি ঘূৰি ফুৰিছে।